গভীৰ সংকটত উজনিৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদনী ব্যয় বৃদ্ধি পোৱাৰ বিপৰীতে কেঁচা পাতৰ দৰ 40 টকাৰ পৰা 20 টকালৈ হ্ৰাস পোৱাত বিপাঙত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আহ্বান সত্ত্বেও ফেক্টৰীসমূহে কেঁচা পাতৰ মূল্য বৃদ্ধি নকৰাৰ অভিযোগ আৰু ইফালে অনুৰূপ সমস্যাৰ সৃষ্টি হৈছে টিংখাঙতো প্ৰতি কেজি কেঁচা চাহপাতৰ দাম 15 পৰা 16 টকালৈ হ্ৰাস পোৱাত সমস্যাত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল পূৰ্বে 40 টকাকৈ লাভ কৰা প্ৰতি কেজি কেঁচা পাতত এতিয়া চাহ খেতিয়কসকলে লাভ কৰিছে সামান্য পৰিমাণৰ দাম ফলত বিমূৰত পৰিছে চাহ খেতিয়কসকল এই অলপ দিনৰ পৰা কেঁচা চাহপাতৰ মূল্য অতিকৈ হ্ৰাস পাই আহিলে আমি বৰ্তমান 16 টকা 15 টকা এনেকুৱাহে আমি দাম পাইছোঁ এতিয়ালৈকে গতিকে আমাৰ খুবেই অসুবিধা হৈছে আমাৰ জীৱন জীৱিকা চলাৰ ক্ষেত্ৰত কোনোমতে নোপোচায় কাৰণ আমাৰ এতিয়া দৰৱৰ মূল্য বহুত বেছি ইমান অত্যধিক মূল্যৰ দৰৱ আমি প্ৰয়োগ কৰাৰ পিছতো আমাৰ যিখিনি বেমাৰ আজাৰ সেইখিনি নিয়ন্ত্ৰণ নহয় তথাপিতো যিখিনি সীমিত পৰিমাণৰ আমাৰ উৎপাদন হয় চাহপাত সেইখিনি আমাৰ জোৰাই নমৰে গোটেই বছৰ জুৰি বা এইটোৱে হ'ব লাগিব তাৰপৰত কোৱালিটি বাৰু মেইনটেইন কৰিবই লাগিব সেইটো সঁচা কথা আজি তাৰিখত তথাপিও মানে এটা নিৰ্দিষ্ট মূল্য হ'লে 20-25 টকাই হওক 30 টকাই হওক এটা ফিক্স মূল্য হ'লে আমাৰ চবৰে